নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ইয়াত মানে দুটা বিভাগৰ চাকৰি মুকলি কৰি দিছে। ইয়াত প্ৰথমটো হ'ল ইণ্ডিয়ান পোষ্ট ৰিক্ৰুইটমেণ্ট পোষ্ট অফিচৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। ইয়াত সেইটো আগত কম কেনেদৰে আবেদন কৰিব আৰু ক'ত আবেদন কৰিব লাগিব আৰু চিলেকশ্যন যিটো প্ৰচেছ হয় গোটেইখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত দেখিব পাৰে ইণ্ডিয়ান পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2026। ইয়াত টোটাল যিটো ভেকেঞ্চি আছে 28,000 প্লাছ আছে। ইয়াত গ্ৰামীণ ডাক সেৱক GDS পোষ্ট হয়। ইয়াত গোটেই খিনি কৈ দিম তথ্যটো। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ, কিয়নো আপোনালোকৰ সুবিধাৰ কাৰণে। সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিবিলাক নিউ নিউ আপডেট হয় সেইবিলাক আপোনালোকৰ দিয়ে থাকোঁ। ইয়াত দেখিব পাৰে ইণ্ডিয়ান পোষ্ট অফিচ ফালৰ পৰা ইয়াত নেম অফ পোষ্ট গ্ৰামীণ ডাক সেৱক GDS, কেটাগৰী অফ পোষ্ট ইয়াত কেটাগৰী অফ পোষ্ট ইয়াত আছে BPM ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, ডাক সেৱক। ইয়াত টোটাল পোষ্ট আছে 28,000 প্লাছ। ইয়াত কি আছিল নাম্বাৰ অফ পোষ্ট ইন আছাম। ইয়াত অসমত কি আছে, আমাৰ অসমত টোটাল ভেকেঞ্চি আছে 639টা পোষ্ট আছে। ইয়াত নেম অফ অৰ্গেনাইজেশ্যন যদি নেম হয় ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা সেইটো ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত চাব পাৰে আপোনালোকে যিটো চেলাৰী হয় ইয়াত 12,000 পৰা BPM যিটো হয় ইয়াত 12,000 পৰা কি আছে 29,380 টকা দিব আৰু PM আৰু ডাক সেৱক যিটো হয় 10,000 পৰা 24,470 টকা হেড চেলাৰীটো দিব পাৰ মান্থ। ইয়াৰ পৰা ষ্টাৰ্ট হ'ব 10,000 পৰা আৰু 10,000 পৰা ষ্টাৰ্ট হ'ব যিটো ডাক সেৱক আৰু ABPM ইয়াত 10,000 পৰা ষ্টাৰ্ট হ'ব, লাষ্টত গৈ পিনে কি হ'ব 24,470 টকা। আৰু ইয়াত যিটো চিলেকশ্যন প্ৰচেছ গোটেইখিনি কৈ দিম। ইয়াত কোনো কি আছে এক্সাম নহয়, গোটেইখিনি কৈ দিম আপোনালোকক কেনেদৰে আবেদন কৰিব লাগিব আৰু চিলেকশ্যন প্ৰচেছটো কৈ দিম। আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকক ভিডিঅ'টো স্কিপ নকৰি। আৰু ইয়াত দেখা এজ যিটো লিমিট হয় 18 পৰা 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন যে আছে আপোনালোকে জানে, SC ST কাৰণে 5 বছৰ আছে আৰু OBC কাৰণে 3 বছৰ আছে, PWD কাৰণে আছে। ইয়াত আপোনালোকে চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত কি আছে অনলি 10 ষ্টেণ্ডাৰ্ড। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব অনলি। ইয়াত কি আছে পাৰ্চেণ্টেজৰ ভিত্তিৰ হিচাপত ইয়াত কি হ'ব মেৰিট লিষ্ট দিব। গোটেইখিনি কৈ দিম আপোনালোকে সম্পূৰ্ণ চাই থাকক। ইয়াত কি আছে যদি আপোনালোকক কি আছে নলেজ অফ কম্পিউটাৰ তেনেহ'লে ভাল, আৰু যদি নলেজ অফ চাইকেলিং মানে যদি কিবা কিবি আৰু ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকৰ ভাল পোষ্ট পাব পাৰে। ইয়াত দেখিব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয় আনৰিজাৰ্ভৰ ক্ষেত্ৰত OBCৰ ক্ষেত্ৰত কি আছে 100 মানে কি আছে 100 টকা লাগিব। SC ST কাৰণে ইয়াত নালাগে, ফিমেলৰ কাৰণে ইয়াত নালাগে। ইয়াত কি আছে যদি মানে পে'মেণ্ট যিটো মোড হয় অনলাইনৰ যোগেদি সেইটো পে'মেণ্ট কৰিবলৈ নেট বেংকিং আৰু অনলাইনৰ যোগেদি সেইটো পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে মানে যিটো আবেদন কৰাৰ পিছত কি আছে প্ৰিণ্ট আউট কৰিবলৈ কৈছে এপ্লিকেশ্যনটো। ইম্পৰ্টেণ্ট ডেটছ ইয়াত মানে ষ্টাৰ্টিং যে ডেট ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন মানে 31 জানুৱাৰীৰ পৰা সেইটো অলৰেডি মানে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে আৰু যিটো লাষ্ট ডেট হয় ৰেজিষ্ট্ৰেশ্যনৰ কি আছে 14 তাৰিখলৈকে। আৰু যিটো মানে ষ্টাৰ্টিং মানে এপ্লিকেশ্যন যিটো অনলাইন ফৰ্ম ষ্টাৰ্ট হৈছে ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা সেইটো অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট যিটো আছে ফেব্ৰুৱাৰী 16 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিটো চিলেকশ্যন ইয়াৰ প্ৰচেছটো মই কৈ দি আছোঁ ইয়াত মেনশ্যন কৰি দিয়া নাই। তাৰপিছত ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয় আৰু ইয়াত কি আছে তাৰপিছত দি আছে এডভাৰ্টাইজমেণ্ট যিটো লিংক আছে আপোনালোকে যদি চায় তেনেহ'লে লিংকটো আপোনালোকক ডিছক্ৰিপশ্যন পাই যাব, আপোনালোকে তাৰ পৰা চেক কৰিব পাৰিব। এপ্লাই লিংকটো তাত দি দিম। তাৰ পৰা আপোনালোকে মোবাইলতো যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে মোবাইলৰ দ্বাৰা কি আছে আবেদন কৰিব পাৰিব। আৰু ইয়াত যিটো মই কৈছিলোঁ চিলেকশ্যন যিটো প্ৰচেছ হয় অফ ইণ্ডিয়ান পোষ্ট GDS ৰিক্ৰুইটমেণ্ট ইয়াত কি আছে যিটো চিলেকশ্যন প্ৰচেছ হয় ইয়াত কি আছে পাৰ্চেণ্টেজৰ ভিত্তিত সেইটো চিলেকশ্যন হ'ব। আপোনাৰ যদি মেট্ৰিকত যদি কি 60% আছে 70% আছে অথবা আপোনালোকৰ 90% আছে 95 94 যদি পাৰ্চেণ্টেজ আছে তেনেহ'লে ইয়াত আবেদন কৰিলে লাভ আছে। আৰু যদি কি আছে পাৰ্চেণ্টেজ যদি 50 55 যদি আছে তেনেহ'লে ইয়াত আবেদন কৰিবলৈ মোৰ হিচাপত আবেদন নকৰিবলৈ কৈছোঁ, কিয়নো ইয়াত কি আছে যাৰ পাৰ্চেণ্টেজ হাই আছে মানে বেছি আছে সিয়ে চিলেকশ্যন হোৱাৰ চান্স আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে যদি পাৰ্চেণ্টেজ অলপ বেছি আছে তেনেহ'লে আবেদন কৰি ল'ব পাৰিব। যদি কি আছে কম আছে তথাপি আবেদন কৰিব পৰা। ইয়াত কি আছে মেৰিট লিষ্ট, ইয়াত কি আছে পাৰ্চেণ্টেজৰ হিচাপত প্ৰথমত কি হ'ব মেৰিট লিষ্ট দিব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল ইয়াত নহয়, তাৰপিছত কি আছে ফাইনেল চিলেকশ্যন দি দিব। সেইটো চাকৰিটো আপোনালোকৰ নিজৰ অঞ্চলতে পাব পাৰিব, নিজৰ ডিষ্ট্ৰিক্টত সেইটো পাব পাৰিব চান্স আছে,
কিয়নো ইয়াত কি আছে গ্ৰামীণ ডাক সেৱকৰ সেইটো বিভাগৰ চাকৰি হয়। যদি মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপডেটবিলাক যদি পাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে সদায় এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ, সেইকাৰণে কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব। আৰু তাৰপিছত মানে কৈছিলোঁ বৰ্তমান দুটা ডিপাৰ্টমেণ্টৰ চাকৰি মুকলি কৰি দিছে, তাৰপিছত নেক্সট আৰু এটা ভিডিঅ' ইয়াতে এড কৰা আছে, আপোনালোকে চাব পাৰিব। সেইকাৰণে কৈছোঁ ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। তাৰপিছতটো এতিয়া চাওক। পিছত দেখিব পাৰে RRB গ্ৰুপ ডি ৰেলৱে বিভাগৰ ফালৰ পৰা চাকৰি ইয়াত মুকলি কৰি দিছে। ইয়াতো বহুতো পোষ্ট আছে। ইয়াত কি আছে 22,195টা টোটাল ইয়াত ভেকেঞ্চি আছে। RRB গ্ৰুপ ডি লেভেল 1 লেভেলৰ হয় এইটো চাকৰি। ইয়াতো যদি কিছু অনলি মেট্ৰিক পাছ কৰিছে লগতে যদি ITI আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত যদি অনলি মেট্ৰিক পাছ কৰিছে 10 পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছে স্কিপ নকৰি চাই থাকিব সম্পূৰ্ণলৈ ভিডিঅ'টো। তাৰপিছত ইয়াত যিটো লাষ্ট ডেট আছে মাৰ্চৰ 2 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিব লাষ্ট ডেটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত দেখিব নাম্বাৰ অফ পোষ্ট 22,195টা পোষ্ট আছে। আৰু ইয়াত RRB মানে জনিজ ভেকেঞ্চি আছে। ইয়াত আমাৰ গুৱাহাটীত কিমান আছে সেইটো আগত দেখিম। ইয়াত নৰ্থ ইষ্ট ফৰেণ্টিয়াৰ ৰেলৱে ইয়াত গুৱাহাটীত আছে 1,776টা আছে টোটাল ইয়াত পদ আছে। আমাৰ অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে ইয়াত কি আছে 1,776টা পোষ্ট আছে। আৰু যদি আমাৰ অসমৰ ল'ৰা ছোৱালী বেলেগ ষ্টেটত অথবা কি আছে নিউ দিল্লী চেন্নাইত যদি আবেদন কৰিব বিচাৰে তেনেহ'লে তাতো আবেদন কৰিব পাৰিব। কিন্তু ইয়াত কি হ'ব ইয়াত যেতিয়া মানে এক্সাম দিয়াৰ পিছত কি আছিল কাট অফবিলাক বেলেগ ষ্টেটত অলপ বেছি যায় আমাৰ অসমতকৈ। সেইকাৰণে কৈছে আমাৰ অসমতে আবেদন কৰিলে ভাল হ'ব। সেইকাৰণে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালী বেলেগ ষ্টেটত আবেদন নকৰি আমাৰ কি আছে আমাৰ ষ্টেটত আবেদন কৰিলে ভাল হ'ব। ইয়াত গুৱাহাটীত ইয়াত টোটাল পদ আছে 1,776টা। তাৰপিছত ইয়াত দেখিব পাৰে বহুত আছে। ইয়াত কি আছিল হাজিপুৰ, মুম্বাই, কলকাতাত কিমান আছে, কলকাতাত দেখিব পাৰে 1,180টা পদ আছে। তাৰপিছত মুম্বাইত আছে 2,012টা পদ আছে। ইয়াত আপোনালোকে যাব পাৰে। তাৰপিছত ইয়াত যিটো চেলাৰী হয় পে লেভেল যিটো হয় মানে পে স্কেল, ইয়াত কি আছে চেলাৰী 18,000 পৰা ষ্টাৰ্ট হ'ব প্ৰথম যিটো চেলাৰী হয়। তাৰপিছত এজ যিটো লিমিট হয় ইয়াত 18 পৰা 33 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সন আছে SC ST ৰ কাৰণে আছে 5 বছৰ আছে, OBC ৰ কাৰণে 3 বছৰ আছে, PWD ৰ কাৰণে আছে 10 ইয়াৰ্ছ আছে। ইয়াত আপোনালোকে চাব পাৰে ইয়াত মেনশ্যন কৰি দিয়া আছে। এজ লিমিটটো আছে 18 পৰা যিটো মানে আনৰিজাৰ্ভৰ ক্ষেত্ৰত হয়, জেনেৰেলৰ ক্ষেত্ৰত হয় 18 পৰা 33 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত যিটো এপ্লিকেশ্যন ফিজ হয় ইয়াত জেনেৰেলৰ কাৰণে কাৰণে OBC EWS আৰু জেনেৰেলৰ ক্ষেত্ৰত ইয়াত কি আছিল ফিজটো 500 টকা দিব লাগিব। SC ST ৰ কাৰণে ইয়াত কি আছিল 250 টকা দিব লাগিব। ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু যদি আপোনালোকে কি আছিল সেইটো আবেদন কৰাৰ পিছত এক্সাম দিয়াৰ পিছত ৰিফাণ্ড কৰি দিব, মানে টকাটো কি আছিল ঘূৰাই দিয়া হ'ব, 400 টকা ঘূৰাই দিয়া হ'ব। ইয়াত মেনশ্যন কৰি দিয়া আছে। আপোনালোকে যাব পাৰে ৰিফাণ্ড অফ এক্সামিনেশ্যন ফিজ। যেতিয়া কি আছে প্ৰথমত আপোনালোকক 500 টকা সেইটো ড্ৰাফট মানে কাটোতে সেইটো লাগিব। তাৰপিছত মানে 400 টকা ল'ব। তাৰপিছত কি আছে 400 টকা ল'ব, 100 টকা সেইটো ড্ৰাফট কৰিবলৈ 400 টকা ৰিটাৰ্ণ মাৰি দিব, ৰিফাণ্ড কৰি দিব। আৰু কি আছে ইয়াত মানে 250 টকা দিয়ে ইয়াত কি আছে 200 টকা ৰিফাণ্ড কৰি দিব। ইয়াত কি আছে ফেমিলিৰ কাৰণে PWD ৰ কাৰণে SC ST ৰ কাৰণে ৰিফাউণ্ড ইয়াত 250 টকা আফটাৰ এক্সামিনেশ্যন অল কেণ্ডিডেট ইয়াত ৰিচিভ এ ৰিফাউণ্ড অফ এক্সামিনেশ্যন ইয়াত মেনশ্যন কৰি দিয়া আছে ফুল ৰিফাউণ্ড অফ এক্সামিনেশ্যন ফিজ। তাৰপিছত হাউ টু এপ্লাই ফৰ RRB গ্ৰুপ ডি কেনেকৈ আবেদন কৰিব গোটেইখিনি ইয়াত মানে প্ৰচেছটো দিয়া আছে। আপোনালোকে নিজেই চাই যদি আবেদন কৰিব বিচাৰে তেনেহ'লে মোবাইলতে আবেদন কৰিব বিচাৰে তেনেহ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াত কি কৈছে আৰু এটা মানে ডোণ্ট ফৰগেট টেক এ প্ৰিণ্ট আউট এপ্লিকেশ্যনটো আবেদন কৰাৰ পিছত কি আছিলে লাষ্ট ছাবমিট কৰাৰ পিছত প্ৰিণ্ট আউট কৰিবলৈ কৈছে। যদি আবেদন কৰিবলৈ ইচ্ছা আছে সোনকালে আবেদন কৰি ল'ব, কিয়নো কি আছে বৰ্তমান কি আছে আবেদন চলি আছে। তাৰপিছত কি ষ্টাৰ্টিং যিটো ডেট হয় ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন জানুৱাৰী 31 তাৰিখৰ পৰা আৰম্ভ হৈছে। আৰু লাষ্ট ডেট যিটো আছে 2 মাৰ্চৰ পৰা কি আছে ইয়াতে লাষ্ট ডেট হয় এপ্লিকেশ্যনৰ। মাৰ্চৰ 2 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আৰু সময় আছে, ফেব্ৰুৱাৰীটো বৰ্তমান চলি আছে। আৰু ইয়াত দেখিব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয় প্ৰথমত কি হ'ব CBT হ'ব, কম্পিউটাৰ টেষ্ট হ'ব, কম্পিউটাৰত এক্সাম হ'ব প্ৰথমত, তাৰপিছত হ'ব ফিজিকেল হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত কম্পিউটাৰ যিটো এক্সাম হ'ব ইয়াত মানে চিলেবাছটো ইয়াত দিয়া আছে। লগতে ইয়াত চাব পাৰে জেনেৰেল চায়েন্স মেথামেটিক্স জেনেৰেল চায়েন্স থাকিব 25 মাৰ্ক আৰু 25 কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 25। ইয়াত এটা যদি কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব। ইয়াত লগতে মানে টোটাল কুৱেশ্যন আছে 100 আৰু 100 মাৰ্ক আছে ইয়াত।
কুৱেশ্যন 100 মাৰ্কৰ 100 আছে ইয়াত মেথ থাকিব, ৰিজনিং থাকিব, কাৰেণ্ট এফেয়াৰ, লগতে জেনেৰেল এৱাৰনেছ থাকিব আৰু জেনেৰেল চায়েন্সো থাকিব। ইয়াত নেগেটিভ মাৰ্ক আছে, ইয়াত আপোনালোকে চাব পাৰে। যদি কি আছে, যদি তিনিটা ৰং হয় তেনেহ'লে 1 মাৰ্ক মাইনাছ কৰি দিব। তাৰপিছত ইয়াত চিলেবাছ ফৰ আৰু গ্ৰুপ ডি ইয়াত মেনশ্যন কৰি দি আছে। মেথামেটিক্স কি আহিব গোটেইখিনি ইয়াত দি আছে। আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে নিজেই চাব পাৰিব। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক এটা কৰি দিব। তাৰপিছত ইয়াত দেখিব পাৰে মেল আৰু ফিমেলৰ কাৰণে যিটো মানে ৰানিং হ'ব, ৰানিং আৰু লগতে যিটো ইয়াত কি আছিল ৱেইট, মানে কি আছিল 35 মানে 35 কেজি কি আছে, লগত লৈ 100 মিটাৰ কি আছে সেইটো যাব লাগিব 2 মিনিটৰ ভিতৰত। তাৰপিছত ফিমেলৰ কাৰণে হয় 20 কেজি লগত লৈ যাবলৈও 2 মিনিটৰ ভিতৰত 100 মিটাৰ যাব লাগিব 2 মিনিটৰ ভিতৰত। কি আছে ইয়াত 20 কেজি কৈছে ফিমেলৰ কাৰণে আৰু মেলৰ কাৰণে কৈছে 35 কেজি। আৰু ৰানিংটো ইয়াত 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত যাব লাগিব। ইয়াত কি আছে 1 কিলোমিটাৰ যাব লাগিব, মানে 1000 মিটাৰ। আৰু ইয়াত মানে ফিমেলৰ কাৰণে কৈছে 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত যাব লাগিব 1 কিলোমিটাৰ, 1000 মিটাৰ ইয়াত মেনশ্যন কৰি দি আছে, আপোনালোকে চাব পাৰে। জাষ্ট ইয়াত কোৱালিফাই কৰিব লাগে। ইয়াত কি আছে ফাৰ্ষ্ট ছেকেণ্ড হ'ব নালাগে, জাষ্ট কোৱালিফাই কৰিলে হ'ল টাইমৰ ভিতৰত। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কি ডকুমেণ্ট আছে গোটেইখিনি। আৰু যদি এইটো ভিডিঅ'টো চাই কি আছে ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। হ'ব আপোনালোকৰ কাৰণে আৰু নেক্সট আৰু এটা ভিডিঅ' আনিম।